সোণ হৈ আহিছিল হীৰাৰ দৰে জিলিকি উঠিল। আজি যোৰহাটৰ জাজিমুখৰে বিতুপন বৰা, যোৰহাটৰ তিলিকিয়ামৰ প্ৰিয়াক্ষী শইকীয়া আৰু গোলাঘাটৰ ইন্দ্ৰাণী গগৈৰ সফলতা। আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে ৰাজ্যজুৰি ছাত্ৰ ছাত্ৰীসকলে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। ইয়াৰ ব্যতিক্ৰম নহ'ল যোৰহাটতো। এইবাৰ যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীয়ে গৌৰৱৰ নতুন উচ্চতালৈ আগবাঢ়ি গৈছে। ব্ৰিলিয়েন্স একাডেমীয়ে ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেষ্ঠ সফলতাৰে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ বিতুপন, প্ৰিয়াক্ষী, প্ৰাঞ্জলৰ সফলতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিতুপনে ৯৪% নম্বৰ উত্তীৰ্ণ হোৱাৰ লগতে সমাজতত্ব বিষয়ত ১০০% নম্বৰ লাভ কৰা যোৰহাটৰ তিলিকিয়ামৰ প্ৰিয়াক্ষী শইকীয়াই তেওঁ ৯২% নম্বৰেৰে উত্তীৰ্ণ হৈছে। বিতুপন, প্ৰিয়াক্ষী আৰু প্ৰাঞ্জলৰ দৰে ছাত্ৰ ছাত্ৰীৰ সফলতাই দেখুৱাইছে যে কঠোৰ পৰিশ্ৰম আৰু সঠিক দিগদৰ্শনেৰে সকলো বাধা পাৰ হ'ব পাৰে। দৰিদ্ৰতাৰ দৰে পৰিস্থিতিও শিক্ষাৰ ক্ষেত্ৰত যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, সেই কথা প্ৰমাণ কৰিলে তিনিওগৰাকীয়ে। ব্ৰিলিয়েন্স একাডেমীৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাতো এইবাৰ অতি সন্তোষজনক ফলাফল প্ৰকাশ পাইছে। একাডেমীৰ পৰা মুঠ ১৫৬জন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ১০০% উত্তীৰ্ণই প্ৰতিষ্ঠানটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বহুত ভাল লাগিছে। আজি যিটো ফলাফল হৈছে সেইটো কেৱল ছাৰ বাইদেউসকলৰ কষ্টৰ ফলত হৈছে। বাকী সকলোকে ধন্যবাদ জনাইছোঁ। মই ছ'চিয়লজিত 100 পাইছোঁ আৰু পলিটিকেল ছায়েন্সত 91, এডুকেশ্যনত 94 আৰু আছামিজতো 94, তাৰপৰা জিঅ'গ্ৰাফীত 96 আৰু ইংৰাজীত 75। ব্ৰিলিয়েন্স একাডেমীয়ে ফালৰ পৰা মোক বিনামূলীয়াকৈ পঢ়ুৱাইছিলে আৰু তেওঁলোকে কিতাপ পত্ৰৰ পৰা ধৰি সকলোখিনি মানে সহায় কৰিছিলে। মই 92। ভাল লাগিছে। ছাৰহঁতৰ সহায়ৰ বলতে আজি মই এনেকুৱা এটা ৰিজাল্ট মানে পাবলৈ সক্ষম হৈছোঁ। ছাৰসকলে মোক জাজিমুখ চিন্তামণিগাঁও অঞ্চলৰ পৰা নিজে ছাৰে বিচাৰি মোক পঢ়াৰ সুবিধা কৰি দিছিলে। যিহেতু মই আৰ্থিকভাৱে দুৰ্বল, কিতাপ পত্ৰ আনকি সাজ-পোছাক পৰ্যন্ত মোক প্ৰদান কৰিছিলে আৰু যি ডাউট আছিলে সকলোবোৰ মোক ছাৰে ক্লিয়াৰ কৰি দিছিলে আৰু ছাৰসকলৰ প্ৰচেষ্টাতে আজি মই এনেকুৱা এটা ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। সেয়েহে মই ছাৰসকলক আজি ইয়াৰ পৰাই বহুত মানে ধন্যবাদ জনাইছোঁ। এইটো মনত নাই। ব্ৰিলিয়েন্স একাডেমী দশমবাৰৰ বাবে যি আজি ৰিজাল্ট ওলালে, HSৰ যিটো ৰিজাল্ট ওলালে, খুব এটা সুন্দৰ ৰিজাল্ট ওলালে। আজি যদি অনুপম মই তোমাক আজি অভাৰঅল যদি ৰিজাল্টটো কওঁ, 159জন ছাত্ৰ ছাত্ৰী আজি ব্ৰিলিয়েন্স একাডেমী, 156জন ছাত্ৰ ছাত্ৰী ব্ৰিলিয়েন্স একাডেমীৰ পৰা আজি HSৰ আজি এক্সামত এপিয়াৰ হৈছিলে। তাৰ 100% উত্তীৰ্ণ হৈছে। ইয়াৰে আমাৰ যদি স্কুল টপাৰ বুলি কয় বিতুপন বৰা, যিজন ছাত্ৰ তেওঁ 93% লৈ পেলাই আজি আৰ্টছত কলা শাখাত তেওঁ টপাৰ হৈছিলে। তাৰ ষ্টেট হায়েষ্ট আমাৰ দুগৰাকী ছাত্ৰ ছাত্ৰী হৈছে প্ৰিয়াক্ষী শইকীয়া আৰু ইন্দ্ৰাণী গগৈ, যি ছ'চিয়লজি ছাবজেক্টত 100ৰ ভিতৰত 100% পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তুমি আমাৰ আজি অভাৰঅল 156জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 97জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু 59জন ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পাইছে। থাৰ্ড ডিভিজনো আগৰ কেইবছৰৰ দৰে থাৰ্ড ডিভিজনো এইবছৰ নীল আৰু 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। আৰু তোমাক মই কৈছোঁ 156জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 181 আমাৰ লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে 3টা ষ্ট্ৰীমৰ ভিতৰত। ইয়াৰ ভিতৰত হায়েষ্ট তুমি যদি চোৱা, তুমি জিঅ'গ্ৰাফীত 40জন ছাত্ৰ ছাত্ৰীয়ে, তোমাৰ ছ'চিয়লজিত 34জন ছাত্ৰ ছাত্ৰীয়ে, ফিজিক্সত 10জন, বায়'লজি কম্পিউটাৰ ছায়েন্সত 18জন, তেনেকৈ আছামিজত 12জন, তেনেকৈ তুমি একাউণ্টেঞ্চিত তোমাৰ 6জন, ফাইনেন্সত 8জন, তেনেকৈ তোমাৰ ছাত্ৰ ছাত্ৰীয়ে তোমাৰ লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। অংগৰিকা ন্যাস এটা ব্ৰিলিয়েন্স একাডেমীৰ ছিষ্টাৰ অৰ্গেনাইজেশ্যন হয়। অংগৰিকা ন্যাসে প্ৰতি বছৰে 10জন ছাত্ৰ ছাত্ৰীক তেওঁলোকে পঢ়াৰ সম্পূৰ্ণ দায়িত্ব বহন কৰে। আমি মানে এই বছৰ যি ৰিজাল্ট ওলালে তাতো আমি 10জন ছাত্ৰ ছাত্ৰী আমাৰ হৈছে। তাৰ ভিতৰত এই বিতুপন বৰাই হওক, এই প্ৰিয়াক্ষীয়ে হওক, আমি তেওঁলোকক আমি অংগৰিকা ন্যাসৰ দ্বাৰা আমাৰ পঢ়োৱা হৈছিলে। এই বিতুপন
বৰাক এই ছাত্ৰজনক মই আজি খুব গৌৰৱে কৈছোঁ যে এই ছাত্ৰজনক আজি 2 বছৰ আগতে মই তাক এডমিশ্যন কৰাইছিলোঁ। সেই মই তোমালোকৰ সেই ফটোখন আজি চাই পেলাই মই অলপ আৱেগিকো হৈছোঁ আৰু মোৰ ভাল লাগিছে যে সি সেই জাজিমুখৰ পৰা আহি এই জাজিমুখৰ চিন্তামণি গড়ৰ পৰা আহি সি 93% ছটাতে লেটাৰ মাৰে। এই প্ৰিয়াক্ষী শইকীয়া এই আজি ছ'চিয়লজি তাই ষ্টেট হায়েষ্ট পাইছে, অসমৰ ভিতৰত হায়েষ্ট মাৰ্ক পাইছে আৰু তাইও আজি 92% লৈ পেলাই তাই পাছ কৰিছে। খুব এটা সুখৰ অনুভৱ।